নৱজাতক চুৰি নৱজাতক সলনি এইটো এটা খুব স্পৰ্শকাতৰ বিষয় বিশেষকৈ দেশৰ হস্পিটেলসমূহত এনেধৰণৰ ঘটনা সঘনে ঘটি থাকে আৰু এই অভিযোগ উত্থাপন হৈছে এইবাৰ এই অভিযোগ বিশেষকৈ কিছুদিন পূৰ্বে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত এনেধৰণে নৱজাতক চুৰি হোৱাৰ এক অভিযোগ উত্থাপিত হৈছিল আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছিল এনেধৰণৰ ঘটনা অতি সংগোপনে হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে বিভিন্ন সময়ত এইবাৰ গুৱাহাটীৰ হাস্পাতালত এখন হাস্পাতালত নৱজাতক সলনিৰ অভিযোগ উত্থাপন হৈছে পুত্ৰ সন্তানৰ সলনি কন্যা সন্তান দিয়াৰ অভিযোগ মাৰোৱাৰী মেটাৰনিটি হস্পিটেলৰ বিৰুদ্ধে এই ঘটনা হাজোৰ এক দম্পতীৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে হাজোৰ এই দম্পতীয়ে ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী এই দম্পতীক 12 ডিচেম্বৰত হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল হাজোৰ ইয়াসমিন বেগমক 13 ডিচেম্বৰত জন্ম দিছিল এটি পুত্ৰ সন্তান আজি পুৱা প্ৰায় 6:30 বজাত মাতৃকোলাত পৰা কেঁচুৱাটো নিছিল এগৰাকী কৰ্মচাৰীয়ে জণ্ডিছ পৰীক্ষাৰ বাবে লৈ যায় নৱজাতকক ষ্টিকাৰ লগাই 2 ঘণ্টাৰ পাছত মাতৃকোলাত দিয়ে কন্যা সন্তান তেওঁলোকৰ পুত্ৰ সন্তান জন্ম হৈছিল মাতৃকোলাত কন্যা সন্তান দিয়ে হাস্পাতালখনৰ কাণ্ডক লৈ স্তম্ভিত হৈ পৰিছে পিতৃ মাতৃ পিছে এই অভিযোগ নচ্ছাত কৰে হাস্পাতালৰ কৰ্মচাৰীয়ে কিন্তু অৱশেষত পৰিয়ালৰ লোকৰ হেঁচাত মাতৃয়ে লাভ কৰিলে নিজৰ সন্তানক মাৰোৱাৰী মেটাৰনিটি হস্পিটেলৰ এই কাণ্ডই উদঙাই দিলে ভয়াৱহ এক বাস্তৱ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ হয় এটা ডাঙৰ ৰেকেট চলি থাকে এইদৰে নৱজাতক চুৰিৰ বিশেষকৈ চিকিৎসালয়ৰ পৰা নৱজাতক চুৰি এটা ডাঙৰ ৰেকেট চলি থাকে আৰু ইয়াৰ লগতে কিছু চিকিৎসালয়ৰ কিছু একাংশ দুষ্ট কৰ্মচাৰী জড়িত হৈ থাকে তেওঁলোকৰ সহযোগতেই এনেদৰে বিশেষকৈ নৱজাতক চুৰিৰ ধৰণৰ ঘটনা এটা ডাঙৰ ৰেকেট সমগ্ৰ ভাৰতবৰ্ষতে চলি আছে আৰু অসমতো এই ধৰণৰ ৰেকেট চলি থকাৰ বাতৰি আমি ইতিমধ্যে সম্প্ৰচাৰ কৰিছোঁ কেইবাবাৰো আৰু এই ৰেকেট চলি থকা কথাটো অতি সঁচা কথা এয়াই আছিল আজিৰ দিনটোৰ ইছ্যু অফ দ্য ডে এটা বেবীৰ এটা মাকৰ ওচৰত অদল বদল হোৱা আৰু মানে অভিযোগ এটা আহিছিলে কথাটো যেতিয়া আমাৰ কাণত পৰিছে ইমিডিয়েটলি আমি বস্তু ডক্টৰক মাতি আনি বা হেৰি মানি কথা পতা গ'ল তেতিয়া কনফিউজন এটা যিহেতু ক্ৰিয়েট কৰা হ'ল গতিকে আমি কেনেকৈ কনফিউজনটো ৰিজল্ভ কৰিব পাৰি প্ৰব্লেম কেনেকৈ ৰিজল্ভ কৰিব পাৰি আমাৰ হস্পিটেলৰ পৰা সেইটো চেষ্টা কৰা হৈছে সেইকাৰণে বোথ মাকৰ এজ ৱেল এজ বেবীৰ ব্লাড গ্ৰুপকেইটা পৰীক্ষা কৰিবৰ কাৰণে অলৰেডি নিৰ্দেশ দিয়া হৈছে কৰি আছে ইন দ্য মিন টাইম আৰু নাৰ্ছিং ইনচাৰ্জ যিজন আমাৰ আছে তেখেতক গোটেই বস্তুটো এটা তদন্ত কৰি পেলাই মোক ৰিপৰ্ট এটা দিবৰ কাৰণে মই জনাইছোঁ সেইটো বস্তুটো তদন্ত এটা যেতিয়া কৰে অলপ গোটেইখিনি চাবলৈ অলপ টেক্স চাম টাইমটো কিন্তু যিহেতু ইমিডিয়েট তদন্ত বাৰু হৈ থাকিব বাকী আমি যি যেনেকৈ একশ্যন ল'ম সেইটো বেলেগে হৈ থাকিব কিন্তু মষ্ট ইম্পৰ্টেণ্ট চবতছে ইম্পৰ্টেণ্ট কথা হৈছে যেনেকৈ আমি কাৰেক্ট বেবিটো কাৰেক্ট পেৰেণ্টক কেনেকৈ দিব পাৰোঁ ভাল কথা এইটোৱে হ'ব যে হস্পিটেলৰ পৰা যোৱাৰ আগতে গোটেই বস্তুটো কাৰেক্ট কৰি পেলাই গোটেই বস্তুটো কাৰেক্ট বেবিটো কাৰেক্ট মাকৰ ওচৰত ইণ্টেনশ্যনেলি যদি কোনোবা কৰা হৈছে তেতিয়াহ'লে টাফ ডিচিপ্লিনাৰী একশ্যন লোৱা যাব ডেফিনেট আইনৰ কাফটোতো পিছত আইনৰ ওচৰত যোৱাৰ আগতে আমাৰ নিজৰ পিনৰ পৰা আমি টাফ যদি ইণ্টেনশ্যনেলি কোনোবা কৰিছে কামটো যে নহয় মই ইচ্ছা কৰি পেলাই অমুকৰ বেবিটো মই জানো এইটো এওঁৰ বেবি কিন্তু মই এওঁকে দিছোঁ ফৰ যি কি কাৰণ নহওক আমি আমাৰ নিজৰ পিনৰ পৰা আমি ষ্টেপছ লওঁ আমাৰ হস্পিটেলৰ পৰা ইনক্লুডিং পুলিচত খবৰ দিয়া প্লাছ তেওঁৰ বাকী যিখিনি ডিচিপ্লিন ষ্টেপছ ল'ব লাগিব গোটেইখিনি আমাৰ পিনৰ পৰা লোৱা যাব 12 তাৰিখে আমি সন্ধিয়া আপোনাৰ ৰেলৱে হস্পিটেলত ভৰ্তি কৰিছিলোঁ মালিগাঁও তাৰপিছত আপোনাৰ ইয়াতে ৰিচাৰ্জ কৰি দিলে 6টা মানত তাৰপিছত আপোনাৰ 12 তাৰিখে ৰাতি থাকিল তাৰপিছত 13 তাৰিখে আপোনাৰ 11টা মানত বেবী এটা জন্ম পালে ল'ৰা তাৰপিছত আপোনাৰ ঠিকে থাকিল আজি ৰিচাৰ্জ দিয়াৰ কথা ৰিচাৰ্জ দিয়াতে আপোনাৰ জণ্ডিছ পৰীক্ষা কৰিব নিছে জণ্ডিছ পৰীক্ষা কৰিব নিওঁতে আপোনাৰ কি ক'লে জণ্ডিছটো পৰীক্ষা কৰি আমাৰ বেবীটো দিয়া নাছিলে তাৰপিছত আমি ক'লোঁ যে আমাৰ বেবীটো দিয়া নাই যে এতিয়ালৈকে কৈছে বোলে চিষ্টাৰ আহি পোৱা নাই আপোনালোকৰ বেবীটো দি দিব তাৰপিছত আপোনাৰ চিষ্টাৰ আহিলে আহি পেলাই আপোনাৰ বেবীটো দি দিলে দি পেলাই আপোনাৰ মানে কি আপোনাৰ আমাৰ যিটো বেবীৰ ষ্টিকাৰ আছিলে ষ্টিকাৰটো লগোৱা আছে কানি কাপোৰ ঠিকে আছে তাৰপিছততো এনেকৈ দি দিয়াৰ পিছত মানে মোৰ বোৱাৰী ক'লে বোলে এইটোতো মোৰ বাচ্ছা নহয় না তাৰপিছত বোলে আপোনাৰ বাচ্চা কেনেকৈ নহ'ব এইটো হয় এইটো আপোনাৰ বাচ্চা বোলে নহয় মোৰ বাচ্চা নহয় এইটো বোলে হয় এইটো আপোনালোকৰ ষ্টিকাৰ লগোৱা আছে না আপোনাৰ নাম কি বোলে মোৰ নাম হয় মানে নামটো ঠিকে আছে কিন্তু আপোনাৰ কানি কাপোৰ আনিলে ঠিকে কিন্তু বাচ্চাটো নহয় এইটো তাৰপিছত যেতিয়া অকণমান হুলস্থুল লাগিলে তেতিয়া আপোনাৰ বেবীটো আকৌ লৈ গ'ল চিষ্টাৰে বেবীটো লৈ গ'ল
বেবীটো লৈ যায় আপোনাৰ তাৰপিছত আমাক যিটো আপোনাৰ আগতে বেবী এটা দিছিলে ল'ৰা তাৰপিছত আকৌ সেই কাপোৰ কানি চেঞ্জ কৰি সেই বেবীটোক পিন্ধাই কিমান সময়ৰ ভিতৰত এই ঘটনাটো আপোনাৰ সংঘটিত হৈছে? মোটামুটি আপোনাৰ 10 মিনিটমানৰ ভিতৰত এইটো কাম কৰিলে এইটো মানে কাপোৰটো জিকিছিলে জিকাৰ কাৰণে আপোনাৰ সেইটো কাৰণে মানে কাপোৰটো চেঞ্জ কৰা ভুল মানি লৈছে নেকি? ভুলটো মানি লৈছে বোলে যে ভুল হৈছে মাফ কৰিব এইটো মানে মানুহ মাত্ৰে ভুল হয় বোলে ছাৰ এইটো ভুল হ'লে আপোনাৰ কানি কাপোৰটো কেনেকৈ কি কৰিলে আৰু তাৰপৰা ষ্টিকাৰ বোলে ষ্টিকাৰটো বদলা নাছিলে কানি কাপোৰটো বদলাইছে কানি কাপোৰটো জিকিছে বোলে তে ছাৰ জিকিছে যদি আপোনাৰ 10 মিনিট ধৰ কেনেকৈ শুকালে কাপোৰটো তাৰপিছত আপোনাৰ এতিয়া কৈছে যে ভুল হৈছে এইটো আৰু মাফ কৰি দিয়ে এইটো বহাল কৰিব নালাগে হস্পিটেলখনৰ নামটো কি? আপোনাৰ এইটো মাৰোৱাৰী। তাৰ মাৰোৱালী আপোনাৰ মতে এই ঘটনাটো কি কিয় আপোনাৰ মতে এই ঘটনাটো কেনেকুৱা আপোনাৰ এইটো সম্পূৰ্ণ চিটিংবাজি হয় আপোনাৰ আৰু চিটিংবাজি নহ'লে আপোনাৰ আৰু আমি ল'ৰা ছোৱালীটো চোৱা নাছিলোঁ কিজানি আপোনাৰ আমাক ছোৱালী দিছিলে নহ'লে আপোনাৰ ইমান উকা মুখাকৈ অলপ লৈ নাযাওঁ লৈ